প্ৰলয়ংকাৰী বানত ভাতৃক হেৰুৱাই শিহৰণকাৰী বৰ্ণনা দিলে ককায়েকে। বানত উটি যোৱা ভায়েকক প্ৰায় 15 মিনিট সময় ধৰি ৰাখিছিল ককায়েকে, কিন্তু এটা সময়ত ককায়েকৰ মূৰৰ ওপৰেৰে পানী বাগৰাত ভায়েকক এৰি দিবলৈ তেওঁ বাধ্য হ'ল, অৰ্থাৎ হাতৰ পৰা এৰ খাই গ'ল। উপায়বিহীন হৈ ককায়েকে এজোপা তামোল গছত বান্ধি ৰাখিলে ভায়েক জয়ন্ত বৰুৱাৰ মৃতদেহটো। সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈছিল মৃতদেহটো বান্ধি থোৱাৰ দৃশ্য। নিউজ 18ৰ কেমেৰা আগত শিহৰণকাৰী বৰ্ণনা দিলে জয়ন্ত বৰুৱাৰ ককায়েক আৰু এজন স্থানীয় যুৱকে। এই গোটেই কথাখিনি ভয়াৱহ যিখন ছবি বা বৰ্ণনা, সেই বৰ্ণনাটো এজন যুৱকে দিব। তাৰ আপোনাৰ নামটো? নৱজিত চেতিয়া। নৱজিত চেতিয়া। সেই যুৱকজনৰ সৈতে কি হৈছিল? আমি ফটোখন দেখি খুব দুখ লাগিছিল। একচুৱেলি ৰাস্তালৈ এইটো ঘৰটো এই পাছফালে মানে তেওঁ সম্ভৱ ওলাই আহিছিলে চাগে দোকানত, ঘৰলৈ গৈছিলে। ঘৰলৈ যাওঁতে কি হ'ল, এডোখৰটো সোঁতো বৈ আছে, কাৰেণ্টটো বহুত বেছি আছিলে। তেওঁলোকৰ আৰু এজন দুজনমান গৈছিলে, তেওঁলোক পাৰ হৈ গ'ল। তাৰপিছত তেওঁ সম্ভৱ ভৰি শ্লিপ হ'ল চাগে, শ্লিপ হ'লত তেওঁ মানে পৰি গ'ল। পৰি গ'লত তাতে এখন জেৰুৱা আছিলে, জেৰুৱাখনত লাগি ধৰিলে। তাৰপিছত সোমাই গ'ল, মানে জেৰুৱাখনত লাগিলে। তাৰপিছত ময়ো এই ওচৰতে আছিলোঁ, তাৰপিছত ঘপকনে আহিলোঁ, ধৰিলোঁ। তাৰপিছত তেওঁ ককায়েক দুজন আছিলে, ককায়েকো আহিলে, আৰু এই ওচৰতে আৰু লগৰ দুজন আছিলে মোৰ, তেওঁ আহিলোঁ, ধৰিলোঁ মেলিলোঁ। তাৰপিছত নাই, বহুত চেষ্টা কৰিলোঁ উঠিয়াবলৈ, বহুত মানে ইমানটোৰ পৰা পানীৰ পৰা গৈ আমাৰে ইমানখিনি মান হৈছেগৈ, মানে ইমানে কাৰেণ্টটো বাঢ়ি আছে গৈ আছে। তাৰপিছত তেনেকৈ মানে হাতৰ নাইকিয়া হ'ল। তাৰপিছত সম্ভৱ এইখিনি দল পাৰ হৈ আহিলে চাবা, সেই দলখিনিয়ে সম্ভৱ মানে ভৰিত মেৰ খাই ধৰিলে। তাৰপিছত সেই উলিয়াব পৰা নগ'ল আৰু বহুত টাইম যুঁজিলোঁ আমি, বহুত চেষ্টা কৰিলোঁ মানে উলিয়াওঁ, যেনে উলিয়াওঁ। জেৰুৱা উঘালিলোঁ, নোৱাৰিলোঁ। তেওঁক কাপোৰ ফালিলোঁ, নোৱাৰিলোঁ। তাৰপিছত নোৱাৰিলোঁ, হাতত ধৰি থাকোঁতে জীৱটো গ'লগৈ আৰু আমাৰ হাততে আৰু। তাৰপিছত ওচৰৰে আমাৰ মানুহ এজন আহিলে, পেহা এজন। তাৰপিছত তেওঁ ক'লে এতিয়াতো যোৱাটো গ'ল, এতিয়াতো তেওঁক উঠি যাব দিব নোৱাৰি। উঠি যাব দিব নোৱাৰাৰ কাৰণে কি কৰিলে, ৰছীডাল মোক ক'লে, ৰছীডাল চাচোন। তাৰপিছত মই দেখিলোঁ তাতে ৰছীডাল, সেই ৰছীডাল তাতে আছে লগ বুলি কৈ ৰছীডাল লৈ মেলি তেওঁ সেই ৰখাই থ'লে। এতিয়া ৰখাই থ'ব লাগিব নহয়, এতিয়া নিজৰ ঘৰুৱা মানুহজন, ঘৰৰ কিনা ধৰা দেখি থকা মানুহজন জানো উঠি যাব দিব পাৰি? নোৱাৰি নহয়, সেই ধৰি মানে ৰাখি থোৱা হ'ল। তাৰপিছত পানীটো বাঢ়ি গ'ল, এতিয়া তেনেকৈ থাকিলে আৰু পানী শুকোৱালৈকে, এনেকৈয়ে 3 দিন থাকিলোঁ। সেইটো অৱস্থা, এতিয়া কৰিব কি, উপায় নাই। দাদা আপুনি তেওঁৰ ককায়েক হয়, তেওঁৰ নামটো অকণমান মোক ক'ব নেকি? জয়ন্ত বৰুৱা। জয়ন্ত বৰুৱা। সিদিনা কি হৈছিল তেওঁৰ লগত? আপুনিও আছিল নেকি? মই আছিলোঁ। হয়, কি হৈছিল মোক অলপ কওকচোন। কি হৈছিল মানে, এইফালৰ পৰা গাঁৱৰ ফালৰ পৰা ৰাস্তালৈ উঠিলে, উঠি পেলাই সেইপিনৰ পৰা এইপিনে আহি আছিলে। ময়ো এইফালৰ পৰা আহিছিলোঁ, আহি পেলাই সেই ঘৰলৈ যাবলৈ লৈছিলে। মানে এই চাইডটো চেফটি আছিলে, এইফালেদি যাবলৈ তাক প্ৰথমতে কৈছিলোঁ। সি নামিলে সোঁফালেদি, এইফালেদি নামিলে। এতিয়া খহি গ'ল, আগত আছিলে মানে, তেতিয়া খহা নাছিলে। এইফালেদি নামিলে, নামি পেলাই মানে কি হ'ল, সি এইখিনিতে দুখোজমান গৈ এইখনতে বহি দিলে। সম্ভৱ কিবা এটা ভৰিত লাগিছিলে নে কি নাজানো মানে। ময়ো তাক নুসুধিলোঁ, সিও মোক নক'লে। মই আকৌ ৰাস্তাতে আছিলোঁ। আচ্ছা ঠিক আছে, সিও মোক একো নাই কোৱা, ময়ো একো নাজানো, ময়ো নুসুধিলোঁ, একো নাই হোৱা বুলি ভাবিলোঁ। তাৰপিছত মই এইফালে এই আলিফালে মানে এবাৰ ঘূৰি পেলাই পানী চালোঁ আৰু আকৌ ঘূৰি আহি মানে বৰ বেছিটো যোৱাই নাই, ওচৰতে আছিলোঁ। পিছ মুহূৰ্ততে যেতিয়া মই চালোঁ, সি মানে সেই তাত জেউৰাখনত লাগি আছিলে, সেই হেৰিজোপা চতিয়ানৰ আৰু তাত তামোল এজোপা আছিলে, তাতে লাগি আছিলে মানে। তাৰপৰা সি মানে মোক চিঞৰিলে, বাঁহ বিচাৰি গ'লোঁ, বাঁহটো নাই বাৰু, নিজে মানুহটো গ'লোঁ, গৈ পেলাই সেই তাক উলিয়াবলৈ চালোঁ, নোৱাৰিলোঁ। মানে কি হ'ল, মই যেতিয়া নেদেখিলোঁ, এই দলবোৰ যে আহিছে যে, এইবোৰে মানে তাত ঠেলি পেলাই ঠেলি গৈ তাত লগাই দিলে মানে। তাৰপৰা মই আৰু সিহঁতৰ ঘৰৰ ল'ৰা এটা, মই দুটাই মিলি তাক পানী উলিয়াবলৈ চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ মানে, একদম পূৰা মানে পকাই দিলে তাক, নোৱাৰিলোঁ আৰু উলিয়াবলৈ। তাৰপাছত আপোনালোকে উঠি যাব দিব নোৱাৰিলে আৰু বান্ধি ৰাখিলে? তাৰ বহুত দেৰি পিছত তাত ধৰিয়ে থাকিলোঁ মই। তাৰপিছত সম্পূৰ্ণ পানী মূৰৰ ওপৰেদি পানী গ'ল আৰু কি কৰিম এতিয়া। মানে আপুনি ককায়েক হিচাপে উপায়বিহীন হৈ গ'ল? মই তাক এৰি থৈ যাবও নোৱাৰোঁ। তাৰ 15 মিনিটমান মই এনেকৈ তাক ধৰি থাকিলোঁ, হাতখন এনেকৈ ধৰি থ'লোঁ। তাৰপৰা 15 মিনিটমান পাৰ হোৱাৰ পিছত কি কৰিম আৰু এতিয়া। তাৰপৰা সি মানে বস্তুটো নেহেৰাওক বুলি, বডিটো নেহেৰাওক বুলি হাতখনত বান্ধি ৰছীকৰণ পালোঁ, মানে ক'ৰ পৰা আহিলে কি নাজানো আৰু, ৰছীকৰণ পালোঁ, আহি পেলাই সেই হাতখনত বান্ধি পেলাই সেই টেঙুলটোৰ বান্ধি থৈ দিলোঁ। সেই যুৱকজনৰ নাম আছিল জয়ন্ত বৰুৱা, আৰু এইগৰাকী হৈছে তেওঁ ককায়েক ন?